নলবাৰীত আৰক্ষী বনাম গৃহৰক্ষী উত্তপ্ত নলবাৰী জিলা গৃহৰক্ষী বাহিনীৰ অধিনায়কৰ কাৰ্যালয় দুই শতাধিক গৃহৰক্ষী জোৱানে গৃহৰক্ষী বাহিনীৰ জিলা অধিনায়কৰ কাৰ্যালয়ত আজি উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিলে কেৱল উত্তপ্ত পৰিস্থিতিয়ে নহয় সৃষ্টি হয় ঠেলা হেঁচা গতিৰো একাংশ গৃহৰক্ষী জোৱানৰ জিলা অধিনায়কৰ কাৰ্যালয়ৰ সুনিতা কলিতা নামৰ এজন কৰ্মচাৰীৰ বিৰুদ্ধে প্ৰতিবাদস্থলীতে অভিযোগ উত্থাপন কৰিলে প্ৰতিবাদী গৃহৰক্ষী বাহিনী জোৱানসকলৰ অভিযোগ তেওঁলোকক কামৰ পৰা ৰিলিজ কৰি দিয়া তথা নিযুক্তিৰ ক্ষেত্ৰত জিলা অধিনায়কৰ কাৰ্যালয়ত চলি আছে দুৰ্নীতি কিন্তু জিলা অধিনায়কগৰাকীয়ে গৃহৰক্ষী জোৱানৰ এই অভিযোগ নস্যাৎ কৰিছে নিয়োগৰ ক্ষেত্ৰত গুটেখিনি মই আপোনাক ক'লোৱে গুটেখিনি অটোমেটিক হয় তে ইয়াতে তাৰ মাজত কোনো পইচা লেনদেনৰ কোনো প্ৰশ্নই নুঠে মানে কোনো স্কোপে নাইকিয়া কোনো লুপ হ'লে নাইকিয়া পইচাৰ ইয়াতে কোনে কেতিয়া ল'ব পইচা অনলাইনত আপোনাৰ যিটো ডিউটিৰ লিষ্ট আহে আমি যেতিয়া গম পাওঁ লগে লগে ল'ৰাজনৰ মোবাইলটো মেছেজ যায় তে তাতে মানে মিডল ৱে ক'ত আছে পইচা লোৱাৰ লেনদেন লোৱাৰ কোনো তাৰ ৰাস্তাই নাইকিয়া পইচা লোৱাৰ সুনীল কোটা আমাৰ অফিচত ডেপুটেশ্যনত আছে ধুবুৰীৰ পৰা গ্ৰেড 4 এমপ্লয়ী হয় তেখেতে ইয়াতে বিলৰ কাম গোটেইখিনি কৰে একাউণ্টছৰ কাম কৰে আপোনাৰ ছফ্টৱেৰটো কি কয় ছফ্টৱেৰটো আমাৰ চলে হোমগাৰ্ডৰ ল'ৰা এজনে প্ৰতাপে তেখেতে অকল একাউণ্টছৰ কাম কৰে আৰু ল'ৰা আহিলে তেখেতক ডিউটি কামান ইছ্যু কৰে ৬০,০০০ দিলোঁ আমি দিয়া হ'ল তাৰপিছত যে তাৰপিছত যে আমি মোটামুটি 4-5 মাহ এনেকৈ পাৰ হৈ গুচি গ'ল তাৰপিছত বোলে ছাৰ কি কৰলাক আমাকতো বাকী লগৰ কেইটাই ডিউটি কৰি আছে আমাক কিয় আজি ইমানলৈকে ঠগাই থাকলাক কৈছে কি হ'ব মই ব্যৱস্থা কৰি আছোঁ টকা নিদিলে নাপায় তাৰমানে টকা পইচা চলি থাকে টকা পইচা নিদিলে আপোনাৰ কথা বতৰা নাপাতে তাৰোপৰি আপোনাৰ সময় নাই টকা নাই সময় নাই তোমালোকৰ ঘৰত কাম নাই কি বাৰে বাৰে আহি থাকিব লাগে গতিকে এইবিলাক যাওক হাজিৰা কৰা আৰু বাইদেউক একবাৰ কওঁতে কৈছে কি তোমালোকে কিয় হোমগাৰ্ডত সোমাইছা হাজিৰা কৰি খাব নোৱাৰা ইফালে প্ৰতিবাদ চলি থকাৰ সময়তে গৃহৰক্ষী বাহিনী একাংশ জোৱানে আন একাংশ জোৱানৰ বিৰুদ্ধেও অভিযোগ আনে যাৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰে দুয়োটা গোটৰ মাজত হতাহতিৰ সৃষ্টি হয় মানাসত কিবা গণ্ডগোল লগা বুলি আমি শুনিছোঁ কিন্তু কি গণ্ডগোল লাগিছে একো গম পোৱা নাই সেই বিষয়ত আজি ল'ৰাবিলাকে কিছুমান ল'ৰা আহিছে বাক্সাৰ পৰা আহিছে ল'ৰা নলবাৰীৰ পৰা আহিছে আমাৰ দুটা সংগঠন আমি আগৰ পৰা আমি মিলিত হৈ আছোঁ যৌথভাৱে আমাৰ কাম কাজ চলি আছে যোৱা 27, 28, 29, 30 এই 4 দিনীয়া কাৰ্যসূচী আমাৰ গুৱাহাটীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ হৈ গৈছে আপোনালোকে নিশ্চয় জ্ঞাত গতিকে এই দুটা সন্থা আমাৰ মিলিত হৈ কাম কৰি আছে বাকী আমাৰ আজি যিটো ল'ৰাবিলাক আহিছে কিছুমানে নাজানেও কিছুমানে ডিউটি বিচাৰিও আহিছে ঠিক সেনেধৰণে কিছুমান ল'ৰা আহিছে আজি বহু সময় ধৰি চলা এই উত্তপ্ত পৰিস্থিতি অৱশেষত আৰক্ষীৰ হস্তক্ষেপত অন্ত পৰিলে নলবাৰীৰ পৰা চন্দন শৰ্মা NB নিউজ